ৰাজীৱ দাই মোক তেখেতৰ হৈ লৰা এটি দি থৈ গৈছে। লৰাটোকো মই জাতিটোৰ কাৰণেই আগবঢ়াই দিম। ৰাজীৱ দাই মোক তেখেতৰ হৈ লৰা এটা দি থৈ গৈছে। লৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীৰ আৱেগিক ঘোষণা। বিশ্বায়নে গাঁওবোৰ শুহিলে মনবোৰ শুহিলে টকাই ৰাজনীতিয়ে সমাজখন ভাঙিলে আঁতৰি গ'ল মোৰ ককাই আঁতৰি গ'ল মোৰ ককাই। জাতিৰ হকে গান গোৱা প্ৰাণৰ শিল্পীগৰাকী আজি নাই, কিন্তু জাতিক ভালপোৱা প্ৰতিজন অসমীয়াৰ প্ৰাণত থাকি যাব গণশিল্পীগৰাকী। জীৱনৰ অৰ্থ কেনেকৈ ভাবে ধৰ্ম ৰাফিঙৰ প্ৰচাৰ বাঢ়িছে কানিয়া সমাজক জগাব কোনে। ৰাজীৱ শদিয়া যে জনতাৰ শিল্পী আছিল দেওবাৰে প্ৰমাণ হ'ল সেই কথা। জনসমুদ্ৰত পৰিণত হ'ল শদিয়াৰ টুপচিঙা গাঁও। প্ৰয়াত শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধলৈ ঢপলিয়াই আহিল সমগ্ৰ অসমৰ জনতা। বিশাল আয়োজনেৰে ৰাইজে আয়োজন কৰা আদ্য শ্ৰাদ্ধত জয় আই অসম ধ্বনিৰে উপস্থিত জনতাক সম্বোধন কৰি আৱেগিক হৈ পৰে ৰাজীৱ শদিয়াৰ পত্নী। অসমীয়া জাতিটো থকালৈকে ৰাজীৱ শদিয়া জীয়াই থাকিব। ৰাজীৱ দাৰ প্ৰতি দেখুওৱা মৰমৰ বাবে আপোনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ। মোক আৰু ল'ৰাটোক আপোনালোকে আশীৰ্বাদ কৰিব যাতে সাহসেৰে মূৰ তুলি জীয়াই থাকিব পাৰোঁ। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আশা। 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলোঁ, সম্বোধন কৰিছিলোঁ। ৰাজীৱ দাই মোক তেখেতৰ হৈ লৰা এটা দি থৈ গৈছে। লৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰোঁ। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰোঁ। মই বাৰে বাৰে কৈছোঁ এই কাৰণটো। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। জনতাৰ শিল্পী ৰাজীৱ শদিয়া সদায় অমৰ হৈ ৰওক। জাতিৰ বাবে জীৱন উচৰ্গা কৰি যোৱা শিল্পীগৰাকীলৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে সেইদিনাই বিভেদে থিতাপি ললে। জুই লগা শব্দই সমাজখন ভাঙিছে, জুই লগা শব্দই সমাজখন ভাঙিছে। ইভাগে নোৱাৰি বলে, ইভাগে নোৱাৰি বলে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।